অনুভৱ কৰিব লাগিব তেখেতলোকৰ অভিজ্ঞতা নাই লোকৰ পৰা আইডিয়া লৈ কৰিছে তেনেকৈ আৰু ইয়াতে মানে ইয়াৰ আগৰ অভিজ্ঞতা কেনেকুৱা যে মাছ ধৰাৰ এটা অভিনৱ প্ৰতিযোগিতা কিন্তু প্ৰতিযোগিতাত ভাগ লৈ কেনেকুৱা লাগে ভাগ লৈ বহুত ভাল লাগে পালেও নেপালেও মানে এতিয়া আজি ইয়াত খেলিলোঁ ধৰি লওক অহা নেক্সট সপ্তাহত আৰু ক'ত হ'ব এনেকুৱা এটা আমাৰ সন্দেহ হৈ থাকে মানে য'তে হ'লেও খেলিবলৈ যাম তেনেকুৱা এটা অনুভৱ লাগি থাকে আৰু প্ৰাইজ পালেও নেপালেও মানে এটা বহুত প্ৰথম পুৰস্কাৰ 1,50,000 টকা দ্বিতীয় পুৰস্কাৰ 1 লাখ টকা আৰু তৃতীয় পুৰস্কাৰ 50,000 টকা মতে আমি লখিমপুৰ আঞ্চলিক মীনমহল সমিতিৰ হৈ সকলোকে ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ আজি এই অনুষ্ঠানখনিত অল ইণ্ডিয়া টুৰিজিম ডিপাৰ্টমেণ্টৰ সহযোগত আৰু লখিমপুৰ আঞ্চলিক মীনমহল সমিতিৰ উদ্যোগত আজি এই ফিচিং কম্পিটিশ্যনটো অনুষ্ঠিত কৰা হৈছে আৰু এই ফিচিং কম্পিটিশ্যনত আমাৰ প্ৰাইজ আছিলে 1.5 লাখ 1 লাখ আৰু 50,000 আৰু কনচলেশ্যন প্ৰাইজ আছিলে আমাৰ 20টা কিন্তু আমাৰ দুৰ্ভাগ্যবশতঃ আজিৰ এই কাৰ্যসূচীটোত যিমান ধৰণৰ আমাৰ এংগলাৰ উপস্থিত হ'ব লাগিছিলে সেই অনুপাত আজি উপস্থিত নহ'ল প্ৰায় 100 পাইছেগৈ গতিকে আমি 100 পোৱাত এই এংগলাৰসকলক আমি যিটো প্ৰাইজ মানি দিব লাগিছিল হয়তো সেনেধৰণৰ প্ৰাইজ মানিটো আমি দিব নোৱাৰিম তাৰ পৰিৱৰ্তে আমি সমিতিয়ে নিৰ্ধাৰিত এটা মূল্য কৰি তেখেতসকলক প্ৰাইজ মানিটো দিয়াৰ ব্যৱস্থা কৰিম আৰু আজি এই অনুষ্ঠানটিত আজি লখিমপুৰ এই ফিচিং কম্পিটিশ্যনত আমাৰ মেঘালয় তুৰা ধেমাজি আমাৰ কামৰূপ ডিষ্ট্ৰিক্ট মৰিগাঁও টংলা প্ৰতিযোগিতা অনুষ্ঠিত হ'ল বহু প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি মাছ ধৰিলে আৰু ফলাফলো ওলাল প্ৰথম পুৰস্কাৰ লাভ কৰে গুৱাহাটীৰ ৰাজীৱ দাসে দ্বিতীয় পুৰস্কাৰ লাভ কৰে কাৰ্বি আংলঙৰ বিজয় সোণোৱাৰে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ওদালগুৰিৰ সুবোধ ৰাভাই ইয়াৰ উপৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা 20 গৰাকী প্ৰতিযোগীয়ে লাভ কৰে উদগনিমূলক পুৰস্কাৰ দৰাচলতে লখিমপুৰ পুখুৰীটো খন্দুৱাইছিল ৰজা ধৰ্মনাৰায়ণে ইয়াৰ এক ঐতিহাসিক ভিত্তি আছে পুখুৰীটো কেন্দ্ৰ কৰি বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান আয়োজিত হৈ আহিছে এইবেলি প্ৰথমবাৰৰ বাবে আয়োজিত হৈছে বৰশী বোৱা প্ৰতিযোগিতা ইয়াৰ উদ্দেশ্য পুখুৰীটো সন্দৰ্ভত প্ৰচাৰ দৰঙৰ পৰা যুগল কিশোৰৰ ৰিপৰ্ট DS News 24/7